নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। খবৰ লাইছে আজি পতঞ্জলিৰ ওপৰত। পতঞ্জলিৰ যিমানবিলাক সামগ্ৰী আছে প্ৰত্যেকবিলাক সামগ্ৰীয়ে ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সামগ্ৰী। পতঞ্জলিৰ সামগ্ৰীৰ ওপৰত আৰু একোৱেই সামগ্ৰী নাই। আমাৰ ভাৰতবৰ্ষত বাকি যিমানবিলাক নেকি ব্ৰেণ্ড আছে সকলোবিলাকৰ একো কাম নাই, কেৱল পতঞ্জলিৰ বস্তু আপোনালোকে ব্যৱহাৰ কৰক। পতঞ্জলিৰ বাবা ৰামদেৱে যেতিয়াই নেকি কোনো এটা প্ৰডাক্ট উলিয়াই নতুনকৈ তেতিয়া এনেকৈয়ে তেখেতে প্ৰচাৰ চলাই তেখেতৰ প্ৰডাক্টসমূহত। তেখেতে কয় যে বাকি চ্যৱনপ্ৰাশসমূহৰ কাম নাই, আপোনালোকে কেৱল পতঞ্জলিৰ চ্যৱনপ্ৰাশ খাওক। বাবা ৰামদেৱে কয় যে বাকি কোম্পানীৰ সমূহৰ চৰ্বতবিলাকৰ কাম নাই, কেৱল পতঞ্জলিৰ আপোনালোকে চৰ্বত খাওক। বাকি কোম্পানীবিলাক মানে সকলোবিলাক বেকাৰ। এনে ধৰণৰ বিজ্ঞাপন কৰে পতঞ্জলিৰ বাবা ৰামদেৱে। এইবাৰ পতঞ্জলিৰ বাবা ৰামদেৱে এনে ধৰণৰ বিজ্ঞাপন কৰাৰ বাবে তেখেতক শেষবাৰৰ কাৰণে জাননী জাৰি কৰিছে। মোৰ চ্যৱনপ্ৰাশহে আটাইতকৈ ভাল, বেলেগৰবোৰ নিম্নমানৰ। মোৰ চ্যৱনপ্ৰাশ আসল হয়, বাকিবিলাক নকলি হয়। বজাৰত পোৱা বাকি সকলোবিলাক নকলি। ঠিক এই ধৰণৰ যিবিলাক নেকি তেখেতৰ বিজ্ঞাপন বা প্ৰচাৰ থাকে, এই বিজ্ঞাপন বা প্ৰচাৰসমূহত নিষেধাজ্ঞা জাৰি কৰিছে দিল্লী হাইকোৰ্টে আৰু তেখেতক শেষবাৰৰ বাবে এইটো এটা সতৰ্কবাণী জাৰি কৰি দিছে। তেখেতে ইয়াৰ পূৰ্বেও এনেকুৱা বহুতো ভুল কাম কৰিছে। আকৌ ৰিসেন্টলি তেখেতে আৰু এটা ভুল কাম কৰি দিছে কি তেখেতে ভাৰতৰ বাকি যিবিলাক নেকি চ্যৱনপ্ৰাশ কোম্পানী আছে তেখেতলোকৰ কাম নাই, নকলি বুলি কৈছে। পতঞ্জলিৰ চ্যৱনপ্ৰাশটোহে আসলি বুলি তেখেতে মানে বিজ্ঞাপন কৰিছে, প্ৰচাৰ চলাইছে। আৰু দিল্লী হাইকোৰ্টে কৈছে এইবিলাক নচলিব ভাই, তুমি তোমাৰ প্ৰডাক্টটোক বেষ্ট বুলি ক'বা, বাকিবিলাকক নকলি বুলি ক'বা, তুমি অধিকাৰ ক'ত পালা? গতিকে মানে হাইকোৰ্টে কৈছে এইবিলাক নচলিব, বন্ধ কৰিব লাগিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে হয়তো বিজেপিক বৰ্তমান সময়ত দেখা পাই থাকে কংগ্ৰেছ পাৰ্টিক তুচ্ছ তাচ্ছিল্য কৰা, লুঙি ধুতি এনে ধৰণৰ মন্তব্যৰে। এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে আমি এখন দেশতে সকলোৱে বাস কৰোঁ, গতিকে লুঙিক লৈ ধেমালি কৰাটো সহ্য কৰা নহ'ব। তাৰ লগতে এটা বিতৰ্ক চলি আহিছে বহুদিনৰে পৰা, হিন্দী ক'ব নোৱাৰিব বা হিন্দী ক'ব লাগিব, এনে ধৰণৰ কিছু বিতৰ্ক চলি আহিছে যেনে মহাৰাষ্ট্ৰ বা অন্যান্য কিছু ৰাজ্যত। এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে আমি কাকো হিন্দী ক'বলৈ বাধ্য কৰোৱাব নোৱাৰিম। ঠিক তেনেকৈ মহাৰাষ্ট্ৰতে বৰ্তমান সময়ত মাৰাঠী ভাষা প্ৰচলন কৰিবৰ কাৰণে হিন্দী ভাষাটো প্ৰায় নাইকিয়া কৰিব বিচাৰিছে। তো উচ্চতম ন্যায়ালয়ে কৈছে যে আমি কাকো জোৰ জবৰদস্তি কৰিব নোৱাৰোঁ, হিন্দী ক'বই লাগিব তহঁতে। আমি একেখন দেশতে সবেই বসবাস কৰোঁ, কোনোৱে কাকো জোৰ জবৰদস্তি ক'ব নোৱাৰিব যে হিন্দী ক'বই লাগিব, তহঁতে হিন্দী ক, তহঁতে লোকেল লেংগুৱেজ ক'ব নোৱাৰিবি। এনেধৰণৰ কোনো বাধ্যবাধকতা নাই বুলি জনাইছে উচ্চতম ন্যায়ালয়ে। আৰু বিজেপিয়ে যি নেকি লুঙি টুপি লৈ মানে ৰাজনীতি কৰি থাকে তেওঁলোককো সতৰ্কিত কৰি দিছে যে লুঙিক অপমান কৰিলে সহ্য কৰা নহ'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত আহিছে আফ্ৰিকান সোৱাইন ফিভাৰ, যাৰ কাৰণে নেকি গাহৰি অকণ খাবলৈ নোপোৱা হ'ল। প্ৰায় 1.5 মাহ দিন হৈ গ'ল গাহৰি অকণ খাব পৰা নাই এই বেমাৰৰ কাৰণে। খাবলৈ মনো যায়, আকৌ ভয়ো লাগে কিজানিবা বেমাৰটো মোৰ গাত যদি আহি যায়। অৱশ্যে এই বেমাৰটো মানুহৰ গাত নাহে খালে মানে, কিন্তু তথাপিও ভয় লাগে দিয়কচোন। অসমৰ চাৰিওফালে প্ৰায় 230টা স্থানত এতিয়ালৈকে বহু সংখ্যক গাহৰি মাৰি পেলাইছে অসম চৰকাৰৰ ফালৰ পৰা। খবৰ অনুসৰি ৰাজ্যৰ 230টা স্থান সংক্ৰমিত হৈছে এই আফ্ৰিকান সোৱাইন ফিভাৰে। বিভিন্ন প্ৰান্তৰ প্ৰায় 80% গাহৰি পালক বৰ্তমান সময়ত ক্ষতিগ্ৰস্ত হৈছে। কালিং পদ্ধতিৰ সহায়ত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে লখিমপুৰ, শিৱসাগৰ, তিনচুকীয়া, ডিব্ৰুগড়, ওদালগুৰিকে ধৰি বিভিন্ন স্থানত। এতিয়া আফ্ৰিকান সোৱাইন ফিভাৰ আহিছে, মই এই ক্ষেত্ৰত চৰকাৰক অকণমান বেয়া পাইছোঁ। চৰকাৰে ইয়াৰ প্ৰতিষেধক উলিয়াব লাগে, প্ৰতিষেধক উলিওৱাৰ পৰিৱৰ্তে সব গাহৰিবিলাকক মাৰি পেলাইছে। কিছুমান এনেকুৱা যুৱক আছে যিবিলাকে লোন লৈ গাহৰি ফাৰ্ম খুলিছিলে। তো সেই যুৱকৰ এতিয়া আৰু বেলেগ মানে পদ্ধতি অৱলম্বন কৰাৰ বাহিৰে বেলেগ আৰু মানে কাম নহ'ব। আৰু ভাবক, লোন লৈ তেওঁলোকে ফাৰ্ম কৰিছিলে, কেনেবাকৈ আফ্ৰিকান সোৱাইন ফিভাৰে দেখা দিলে, গোটেই বাপেকে গাহৰিখিনি মাৰি থৈ গ'লহি। গতিকে মানুহৰ লগতো যদি এনেকুৱা কেতিয়াবা হয়, মানুহকো এনেকৈ মাৰি পেলাব নেকি?
গতিকে কি হয় সমস্যা হৈছে ঠিকই সমস্যাৰ সমাধান উলিয়াব লাগে সেই সমস্যাৰ পৰা পলাব নালাগে চৰকাৰে সেই সমস্যাৰ পৰা পলাইছে সমাধান উলিওৱা নাই বুলি মই ভাবো আৰু এই ক্ষেত্ৰত চৰকাৰক মই বহুত বেয়া পাইছো কাৰণ অসমীয়া বহুত যুৱক যুৱতীৰ মানে লাখৰ ঘৰত টকা লোকচান হৈছে লোন লৈ গাহৰি ফাৰ্ম খোলা লৰাবিলাক বৰবাদ হৈ গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে দিল্লীত হৈ গল বিস্ফোৰণ দিল্লীত বিস্ফোৰণ হোৱাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অসমকো যিকোনো মুহূৰ্তত টাৰ্গেট কৰিব পাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা যেতিয়া হ'ব বহুত ডাঙৰকৈ হ'ব দিল্লীৰ ব্লাষ্টৰ পাছত সমগ্ৰ দেশ দুখত আছে অসমত কুটাঘাট হলে অতি ভয়াবহ ৰূপত হ'ব অসম বৰ্তমান জটিল পৰিৱেশৰ মাজত আছে কুটাঘাটকাৰী আমাৰ মাজত সোমাই যাব পাৰে আমাৰ মাজত সোমাই যিকোনো কাম কৰি দিব পাৰে কুটাঘাটকাৰীৰ সংখ্যা বহুত বেছি আছে যতে ততে আছে মানে কোন সকলক কব বিচাৰিছে নিশ্চয় হয়তো আপোনালোকে ভালদৰে বুজি পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ অসমতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বা আমাৰ অসমতো এনেকুৱা ঘটনা মানে পুনৰাবৃত্তি ঘটিব পাৰে বুলি জনাইছে যেহেতু বিজেপি পাৰ্টি সম্পূৰ্ণ বিৰোধী মুছলমানৰ গতিকে তেনে অৱস্থাত আমাৰ অসমতো তেনেকুৱা ঘটনা হৈ যাব পাৰে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ তোলাই পৰিছে জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত আপোনালোকে জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালে চালে নে নাই চোৱা কমেন্ট সেকশনত জনাব খবৰলৈ পৰিছে ৰৈ ৰৈ বিনালে ফিল্মখনে 20 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ অসমীয়া প্ৰথমখন এনে ফিল্ম যিখন ফিল্মে 20 কোটি টকা উপাৰ্জন কৰিছে তাকো মাত্ৰ 12 দিনত মাত্ৰ 2 সপ্তাহ ন হওঁতেই 20 কোটি টকা উপাৰ্জন কৰিছে ৰৈ ৰৈ বিনালে ফিল্মখনে এতিয়াও হাউসফুল হৈ আছে ৰৈ ৰৈ বিনালে আপোনালোকে চালে নাই চোৱা কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে দিল্লী ঘটনা হৈ যোৱাৰ পাছতে একাংশ লোকে এতিয়া সন্ত্ৰাসবাদক সাপোৰ্ট কৰি বিভিন্ন পোষ্ট কৰিছে বা কিছু আপত্তিজনক কমেন্ট কৰিছে তেনেকুৱা 5 জন লোকক ইতিমধ্যে এৰেষ্ট কৰিছে বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে খবৰলৈ অনুসৰি দৰং গোৱালপাৰা চিৰাং কামৰূপ আৰু বঙাইগাঁৱৰ পৰা 5 জন লোকক এৰেষ্ট কৰে যিসকলে নেকি দিল্লীৰ বোমা বিস্ফোৰণ হৈ যোৱাৰ পাছতে তেওঁলোকে আপত্তিজনক কমেন্ট কৰিছিল বা আপত্তিজনক ফেসবুক পোষ্ট কৰিছিল তেওঁলোকে ইনডাইৰেক্টলি সেই বোমা বিস্ফোৰণক সাপোৰ্ট কৰিছিল যাৰ কাৰণে নেকি তেওঁলোকক এৰেষ্ট কৰা হ'ল এতিয়া মই এটা কথা বুজি নাপাওঁ তেওঁলোকে থাকে অসমতে তেওঁলোকে অসমৰে খাৱা পানী খাই আছে বা আমাৰ ভাৰতৰে খাৱা পানী খাই আছে তাৰ পাছতো তেওঁলোকৰ কেনেকৈ পাকিস্তানক সাপোৰ্ট কৰিবৰ কাৰণে সাহস হয় সেই বোমা বিস্ফোৰণ যদি তেওঁলোকৰ ফ্যামিলি থাকিলে হেতেন তো তেওঁলোকক কি সেপাৰেট কে ৰাখি দিলে হেতেন নেকি সেই বোমটোৱে যে তোমালোকে পাকিস্তানক সাপোৰ্ট কৰা তোমালোকে এক্সট্ৰা কৈ থাকা তেনেকুৱাটো কথা নাই গতিকে কিয় এবিলা কিয় কৰে ভাই বেয়াটো বেয়াই ভালটো ভালেই গতিকে এইটো বেয়া কৰিছে গতিকে ইয়াক আমি বিৰোধিতা কৰিবই লাগিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আপোনাৰ ঘৰত গৰু আছে নে নাই বাৰু কমেন্ট সেকশনত জনাওকচোন আপোনাৰ ঘৰত যদি গৰু আছে তেন্তে আপোনাৰ গৰুৱে যি গোবৰ খাগে সেই গোবৰ বাৰু আপোনালোকে কি কৰে নিশ্চয়কৈ আপোনালোকে চাগে সেই গোবৰক অপব্যৱহাৰ নকৰে নিশ্চয় ব্যৱহাৰ কৰে গোবৰ আপোনালোকে হয়তো গোবৰ আপোনালোকৰ খেতিত খাদ হিচাপে ব্যৱহাৰ কৰে বা সাৰ হিচাপে ব্যৱহাৰ কৰে আৰু আজিকালি গোবৰ এনে পৰি নাথাকে গোবৰ ক্ৰয় কৰি লৈ যায় আজিকালি গাঁও বিলাকত ডাঙৰ ডাঙৰ ট্ৰাক আহে গোবৰ সংগ্ৰহ কৰে আপোনালোকৰ তাতো বাৰু তেনেকুৱা যায় নে নাযায় কমেন্ট সেকশনত জনাব এই গোবৰ যে অধিক দামত বিক্ৰী হয় ভাৰতৰ বাহিৰত আমাৰ ভাৰতত গোবৰৰ দাম নাই কিন্তু ভাৰতৰ বাহিৰত এই গোবৰসমূহ অধিক দামত বিক্ৰী হয় এই গোবৰৰ ইন্ডাষ্ট্ৰিটো প্ৰায় 400 কোটি টকাৰ এটা ইন্ডাষ্ট্ৰি 400 কোটি টকাৰ গতিকে আপোনালোকেও অধিক টকা উপাৰ্জন কৰিব পাৰে গোবৰ বিক্ৰী কৰি কিন্তু আপোনালোকে ভাল লিংক বিচাৰি উলিয়াব লাগিব গোবৰ আপোনালোকে কালেক্ট কৰক গোবৰক শুকান কৰি বিস্কুট ফৰ্ম বনাওক বিক্ৰী কৰক ইয়ে আপোনাক যথেষ্ট টকা দিয়াত সহায় কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে ৰৈ ৰৈ বিনালেৰ সাকসেছৰ পাছতে এতিয়া আহি আছে ককা দেউতাৰ হাতী নাতি দ্বিতীয় খণ্ড 21 নৱেম্বৰ তাৰিখৰ দিনাখন এই ফিল্মখন ৰিলিজ হ'ব বুলি ঘোষণা কৰিছে এই ফিল্মখনৰ প্ৰডিউচাৰ হৈছে ৰিনিকি ভূঞা শৰ্মা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নী আকৌ এবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক বেয়া পাইছো কাৰণ তেখেতৰ পত্নীক ৰখাব পাৰিলেহেঁতেন তেখেতে কয় যে মই জুবিনৰ প্ৰকৃত অনুৰাগী আই লাভ জুবিন গাৰ্গ তেখেতে পূৰ্বেও বহু তেনেকুৱা মিটিঙত কৈছে মই জুবিনক ভাল পাওঁ বুলি জুবিনদাৰ মৃত্যুৰ
পূৰ্বেও তেখেতে কৈছে মই জুবিন অনুৰাগী বুলি গতিকে তেখেত যদি জুবিন প্ৰকৃত অনুৰাগী হয় তেখেতৰ পত্নীক মোৰ মতে ক'ব লাগিছিলে যে ফিল্মখন তহঁতে কিছুদিন পাছত ৰিলিজ কৰ ৰৈ ৰৈ বিনালে চলি থাকোঁতে ৰিলিজ কৰিব নালাগে এইটো বহুত বেয়া কাম কৰিছে মই ক'লো নহয় এই ফিল্মখন ঘটিটো নাচাওঁ দৰকাৰ হ'লে মই জেচিবিয়ে মাটি খানি থকা চাম তথাপিও এই ফিল্মখন নাচাওঁ আগবাইছোঁ ইয়াৰ পাছৰ খবৰটোৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শিলৰ সাঁকোৰ পৰা খবৰ ওলাই পৰিছে শিলৰ সাঁকোত পুনৰবাৰ উচ্ছেদ অভিযান চলে 5 মিনিটৰ ভিতৰত ঘৰ খালী কৰি দিবৰ কাৰণে যোৱাকালি অস্থায়ী বাসগৃহসমূহলৈ নটিচ আহে আৰু 5 মিনিটৰ ভিতৰত তেওঁলোকক ঘৰ খালী কৰি দিবলৈ জনায় আৰু তেওঁলোকক সেই স্থানৰ পৰা উচ্ছেদিত কৰে এতিয়া যিসকলক নেকি উচ্ছেদিত কৰা হৈছে তেওঁলোক কিন্তু খিলঞ্জীয়া লোক তেওঁলোক মুছলমান নহয় বা তেওঁলোক মিয়া নহয় সেই বস্তুটো বেয়া লাগিছে CRPF মহিলাসকলে বা CRPF জোৱানসকলে ইমানেই বেয়া ব্যৱহাৰ কৰিছে সেই সকল খিলঞ্জীয়াক ধৰিছে গটিয়াই উলিয়াই দিছে বহুত বেয়া লাগিছে মন্ত্ৰী মহোদয় অকণমান আপোনালোকে চাব আপুনি যোৱাকালি আদিবাসীসকলক সন্মান জনাই বিৰছা মুণ্ডাক সন্মান জনাই ভগৱান বিৰছা মুণ্ডাক সন্মান জনাই আমাৰ অসমৰ আদিবাসীসকলক মাটিৰ ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ লগে লগে সমান্তৰালভাৱে অসমৰ ভূমিপুত্ৰসকলক আপুনি মাটি দিম বুলি উল্লেখ কৰিছে আৰু ঠিক মানে তাৰ উলুটা ছবি আমি দেখিবলৈ পাইছোঁ যোৱাকালি যিসকল নেকি লোকে শিলৰ সাঁকোত বহিছে তেওঁলোকক উচ্ছেদ কৰিছে তেওঁলোক কিন্তু আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ আপুনি এই কামটো কিন্তু বেয়া কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এগৰাকী ছোৱালী খেতিয়কৰ ওপৰত আপোনালোকে হয়তো ছোৱালী খেতিয়ক খুব কম দেখিছে আপোনালোকৰ গাঁৱতে আপুনি চাবচোন ছোৱালী খেতিয়ক জানো পাব কেৱল পুৰুষ খেতিয়ক থাকে ছোৱালী খেতিয়ক খুব কম থাকে এগৰাকী ছোৱালীয়ে MBA কৰিলে MBA কৰি এটা 16 লাখ টকাৰ পেকেজৰ চাকৰি কৰি আছিল মানে প্ৰত্যেক মাহে 1 লাখ টকাতকৈও অধিক টকা উপাৰ্জন কৰিব পৰা এটা চাকৰি কৰি আছিল কিন্তু সেই ছোৱালীগৰাকীয়ে সেই চাকৰিটো এৰি খেতি কৰাৰ সিদ্ধান্ত ল'লে আৰু সেই ছোৱালীগৰাকীয়ে বৰ্তমান সময়ত প্ৰায় 1.5 কৰোৰ পাৰ ইয়াৰ ৰেভিনিউ জেনেৰেট কৰি আছে আৰু প্ৰায় 125 জন লোকক চাকৰি দিছে তেখেতৰ খেতিত 125 জন খেতিয়কক চাকৰি দিছে আৰু 1.5 কোটি অৰ্থাৎ 1.5 কোটি টকা প্ৰত্যেক মাহে উপাৰ্জন কৰে তেখেতে কিন্তু এটা ভাল পইচা উপাৰ্জন কৰি আছিল প্ৰত্যেক মাহে 1 লাখতকৈও বেছি তেখেতে দৰমহা পাইছিল কিন্তু কি কৰিলে সেই চাকৰি এৰি খেতিত লাগিলে আৰু প্ৰত্যেক বছৰে 1.5 কোটি টকা উপাৰ্জন কৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ ভাৰতবৰ্ষৰ ঠিকাদাৰসকলৰ বাবে এটা নতুনকৈ নিয়ম বনাই দিছে এতিয়াৰে পৰা যদি কোনো ৰাস্তাত বাৰে বাৰে এক্সিডেণ্ট হয় আৰু এক্সিডেণ্টত যদিহে কোনো লোকে প্ৰাণ হেৰুৱায় তেন্তে এতিয়াৰে পৰা সেই ৰাস্তা নিৰ্মাণ কৰা ঠিকাদাৰজনৰ ওপৰত 50 লাখ টকাৰ পেনাল্টি লগাব বুলি জনাইছে যদি ৰাস্তাৰ কিবা মেৰামতিৰ বাবে বা ৰাস্তাৰ বাবে যদি দুৰ্ঘটনা সংঘটিত হয় তেনেহলে 50 লাখ টকাৰ পেনাল্টি এতিয়া লগাব মোদী ডাঙৰীয়াদেৱে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া সৃষ্টি কৰা হ'ব ভেন্ডিং জোন যিবিলাক স্থানত নেকি আপত্তিজনক লোকে দোকান পহাৰ দি আছে তেওঁলোকক এতিয়া দোকান পহাৰ বিলাকৰ পৰা উচ্ছেদ কৰা হ'ব মানে যিবিলাক লোক নেকি অবৈধ লোকে অবৈধভাৱে দোকান দি আছে যিসকল বিশেষকৈ ক'ব গ'লে মুছলমান লোকে দোকান দি আছে তেওঁলোকক এতিয়া উচ্ছেদিত কৰা হ'ব সকলো মুছলমান নহয় সন্দেহযুক্ত মুছলমানে য'ত দোকান দি আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব বুলি জনাইছে আৰু সেই স্থানসমূহত এতিয়া অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলক দোকান দিবৰ বাবে ব্যৱস্থা কৰি দিব কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মানে য'ত নেকি সন্দেহযুক্ত মুছলমানে দোকান দি আছে তেওঁলোকক তাৰ পৰা উচ্ছেদিত কৰিব আৰু সেই স্থানত আত্মসহায়ক গোটৰ মহিলাক দোকান দিবৰ বাবে ব্যৱস্থা কৰি দিব ইয়াক কৈছে ভেন্ডিং জোন ক্ৰিয়েট কৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে জিঅ' আৰু BSNL এতিয়া পাৰ্টনাৰশ্বিপ কৰিলে বুলি এটা খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি জিঅ' আৰু BSNL পাৰ্টনাৰশ্বিপ কৰি এতিয়া একেবাৰে ভিতৰতকৈও ভিতৰ জাগাত 5G ইন্টাৰনেট প্ৰদান কৰিব বুলি জনাইছে মানে জিঅ'য়ে অকলে নোৱাৰিছে 5G দিবৰ কাৰণে ভিতৰুৱা জাগাত বা BSNLও নোৱাৰিছে ভিতৰুৱা জাগাত 5G ইন্টাৰনেট সুকলমে দিবৰ কাৰণে যাৰ বাবে নেকি এতিয়া খবৰ ওলাইছে জিঅ' আৰু BSNL পাৰ্টনাৰশ্বিপ কৰিছে আৰু পাৰ্টনাৰশ্বিপ কৰি ভিতৰুৱাতকৈও ভিতৰুৱা জাগাত বোলে ইন্টাৰনেট প্ৰভাইড কৰিব
আপোনালোকৰ তাত বাৰু জিঅ' বা BSNL ৰ নেট পায় নে নাপায় কমেন্ট সেকশনত জনাব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চাইনাৰ ওপৰত খবৰ লাইছে চাইনাৰ এখন পাহাৰ কাটি এটা ৰাস্তা নিৰ্মাণ কৰিছে চাইনা বৰ আচৰিত ধৰণৰ এখন দেশ কিন্তু চাইনা জিআই আছে বৰ্তমান সময়ত ফিউচাৰত আমি প্ৰেজেন্টত আছো তেওঁলোকে ফিউচাৰত আছে চাওকচোন এখন পাহাৰ কাটি সেই পাহাৰৰ মাজেৰে এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰি পেলালে চাইনাই আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সাউথ কোৰিয়াৰ কেইজনমান বৈজ্ঞানিকে এনেকুৱা এটা মানে বস্তু নিৰ্মাণ কৰি উলিয়াইছে যিটো বস্তুৱে ইলেক্ট্ৰিক প্ৰডিউস কৰিব এতিয়াৰে পৰা আপোনাৰ ঘামৰ পৰা বা আপোনাৰ শৰীৰৰ মোচন মানে আপোনাৰ শৰীৰৰ গতিবিধিৰ পৰা ইলেক্ট্ৰিক জেনাৰেট কৰিব এক প্ৰকাৰ কবলৈ গলে মানে আৰ্টিফিশিয়াল স্কিন বনাইছে এই কোম্পানীটোৱে যি স্কিন এতিয়াৰে পৰা মানে চলিব আপোনাৰ ঘাম আৰু আপোনাৰ শৰীৰৰ চলাচলৰ ওপৰত মানে আপোনালোকে চাগে কাপোৰ কানি পিন্ধাৰ প্ৰয়োজন নাই আৰু সেই স্কিনখন গাত লগাই থলে সুইচ টিপি দিলে কাপোৰ হৈ গল কিবা হৈ গল সেই যে হলিউডৰ ষ্টাইলৰ ফিল্ম বিলাক হলিউডত যে দেখায় অটোমেটিক্যালি চেঞ্জ হৈ যায় কিবা হৈ যায় মানে সেইবিলাক কৰি আছে আৰু এতিয়া আগৈছো ইয়াৰ পাছৰ খবৰ ফালে হাৰ্টৰ বেমাৰীসকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে হাৰ্টৰ বেমাৰীসকলৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে ৱৰ্ল্ডৰ সকলোতকৈ সৰু প্ৰেছ মেকাৰ মানে হাৰ্ট মনিটৰিং কৰিব পৰা আটাইতকৈ সৰু ইলেক্ট্ৰনিক ডিভাইস নিৰ্মাণ কৰি উলিয়াইছে এতিয়া প্ৰেছ মেকাৰৰ সাইজ কিমান মই নাজানো যেতিয়া নেকি কোনো এজন ব্যক্তিৰ হাৰ্টৰ প্ৰবলেম থাকে তেতিয়া তেখেতৰ হাৰ্টত সেই পেস মেকাৰটো বহাই দিয়া হয় যাতে হাৰ্টৰ গতিবিধিত লক্ষ্য ৰাখিব পাৰি আৰু হাৰ্টটোক যাতে জিন্দা কৰি ৰাখিব পাৰি তাৰ কাৰণে সেই প্ৰেছ মেকাৰ বহাই দিয়া যায় কিন্তু প্ৰেছ মেকাৰ বিলাক আই থিংক ডাঙৰ থাকে কিন্তু এতিয়া সাইন্টিষ্ট সকলে মিলি এটা চাউলৰ সমান প্ৰেছ মেকাৰ নিৰ্মাণ কৰি উলিয়াইছে আৰু যিটো হ'ব ৱৰ্ল্ডৰ ভিতৰতে সকলোতকৈ সৰু প্ৰেছ মেকাৰ আগৈছো ইয়াৰ পাছৰ খবৰ ফালে অসম চৰকাৰে ঘোষণা কৰিছে যে আমাৰ অসমৰ যিসকল নেকি চৰকাৰী চাকৰিয়াল আছে তেওঁলোকক এতিয়া 2 কোটি টকাৰ বীমা প্ৰদান কৰিব বুলি জনাইছে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যদিহে বিমান দুৰ্ঘটনাৰ এতিয়াৰে পৰা কোনো এজন লোক দুৰ্ঘটনাত পতিত হয় মানে অসমৰ চাকৰিয়াল তেন্তে তেওঁলোকক 2 কোটি টকাৰ বীমা প্ৰদান কৰিব তেখেতৰ ফেমিলিক যদি সৰ্বসাধাৰণত এক্সিডেন্টত মৃত্যু হয় তেনেহলে 1 কোটি টকা যদি দুৰ্ঘটনাত আংশিকভাৱে তেখেতৰ ক্ষতি হয় তেনেহলে 80 লাখ টকা আৰু যদিহে তেখেতৰ স্বাভাৱিকভাৱে মৃত্যু হয় তেনেহলে 10 লাখ টকা এতিয়াৰে পৰা অসম চৰকাৰৰ ফালৰ পৰা ৰাজ সাহায্য প্ৰদান কৰিব বুলি জনাইছে ধৰিলক অকনমান কিবা এটা ক্ষতি হল বা তেতিয়া কি হ'ব 80 লাখ টকা দিব যদি ধৰিলক তেখেতৰ মানে স্বাভাৱিক মৃত্যু হয় পৰিয়ালক 10000 দিব যদি প্লেনত মৃত্যু হয় তেনেহলে 2 কোটি টকা দিব বুলি জনাইছে আগৈছো একেবাৰে হেখৰ খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ইলেকশন কমিশন ডিপাৰ্টমেন্টৰ ওপৰত ৰাহুল গান্ধীয়ে কৈছে যে ইলেকশন কমিশন ডিপাৰ্টমেন্টে কিছু খেলিমেলি কৰিছে ৰাহুল গান্ধীয়ে কৈছে বিজেপিয়ে ভোট চুৰি কৰিছে ৰাহুল গান্ধীয়ে কৈছে যে ভোট চুৰি হৈছে বিহাৰ হাৰিয়ানাকে ধৰি কৰ্ণাটক পৰ্যন্ত ভোট চুৰি হৈছে বুলি ৰাহুল গান্ধীয়ে কৈছে যে বিজেপিয়ে দুৰ্নীতি কৰি আছে আৰু সেই দুৰ্নীতিত মানে মাটি দি আছে বা সেই দুৰ্নীতিক প্ৰটেক্ট কৰি আছে ইলেকশন কমিশন ডিপাৰ্টমেন্ট এয়া মই কোৱা কথা নহয় এয়া ৰাহুল গান্ধীয়ে কোৱা কথা তো ৰাহুল গান্ধীয়ে বিচাৰিছিলে যে আমাক ভিডিও ফুটেজ দেখাওক যি সময়ত নেকি ভোট দিবলৈ যায় মানুহে ভিডিও ফুটেজ দেখাওক মানে আপোনালোকে চাব আপোনালোকৰ পুলিং ষ্টেচনটোত কি হয় এটা সিসি কেমেৰা লাগি থাকে সকলোবিলাক ৰেকৰ্ড হৈ থাকে তো ৰাহুল গান্ধীয়ে কৈছিলে যে হসাকৈ যদি ভোট চুৰি হোৱা নাই তেনেহলে ভিডিও ফুটেজ দেখাওক এটা ইলেকশন কমিশন ডিপাৰ্টমেন্টে কৈছে যে আমাৰ ওচৰত ভিডিও ফুটেজ নাই নহয় প্ৰথমে কলে যে আমি দেখাব নোৱাৰো আমাৰ বাইদেউ ভন্টি সকলে ভোট দি থকা আমি দেখাব নোৱাৰো এতিয়া কৈছে সেইখিনি হেনো বলে নাই তেওঁলোকৰ হাতত কি জানো হৈ আছে ধৰিব পৰা নাই আৰু কিন্তু ৰাহুল গান্ধীয়ে এইটোটা অভিযোগ উত্থাপিত কৰিছে এটো আমি উত্থাপিত কৰা অভিযোগ নহয় ৰাহুল গান্ধীয়ে উত্থাপিত কৰা অভিযোগ তো বন্ধুবান্ধী বেগল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি ভিডিও মাগিছো ধন্যবাদ জয় অসম